नमस्कार मित्रों, आज हमारे साहित्य अकादमी का कवि संधि प्रोग्राम है। आसामीज लैंग्वेज का कवि संधि प्रोग्राम है। ये जो कवि संधि प्रोग्राम है, इट इज ए फोरम फॉर द पोएट्स एंड द पोएट्री लवर्स. So those who loves poems, to recite poems, to listen poems, this is the forum for this Kavi Sandhi. It has been very nicely designed Kavi Sandhi. We have invited, usually we invite a very renowned poet to recite and say something regarding his life. So today we have a very renowned Assamese poet, Manoj Pujari ji. Manoj Pujari ji, namaskar and a hearty welcome to Sahitya Academy. Namaskar. And Manoj Pujari ji, a very renowned Assamese poet. His poems are translated into Indian languages, including English. Some of his poems are also published in Samakalyani Bharatiya Sahitya of Sahitya Academy, that is in Hindi translation. His first poetry collection, Amloki Goshor Shuhuri, received Mumim Borkakoti Literary Award in the year 2003. He took journalism as a noble profession, and after winning a Caribbean Journalism Fellowship, he wrote 2 travelogues. Later, Sri Barpujari received the prestigious Hem Barua Memorial Award given by Assam Sahitya Sobha. He is also a well-known film critic, having already won the National Award Swarna Kamal for Best Film Critic of 2011. He has 5 collections of poetry to his credit. So we have today with a very renowned Assamese poet, Manoj Barpujari ji. So may I request Sri Barpujari to say something regarding his poetry journey and recite some of his poems. Sri Barpujari. কবি সন্ধিৰ উদ্যোক্তা সাহিত্য একাডেমীলৈ কৃতজ্ঞতা জনাইছো। সমূহ শ্ৰোতা দৰ্শক আৰু কাব্যানুৰাগীলৈ আন্তৰিক সম্ভাষণ জনাই মোৰ কাব্য অন্বেষণৰ বিষয়ে থুৰতে ক'বলৈ লৈছো। কবিতাৰ সৈতে মোৰ যোগাযোগ আছিল আকস্মিক। প্ৰথমে আবেগতাড়িত, কিন্তু শীঘ্ৰেই সি অস্তিত্বৰ সৈতে জড়িত বিবেকতাড়িত অনুপান হৈ উঠে। মোৰ শৈশৱ আৰু কৈশোৰৰ ভালেখিনি সময় অতিবাহিত হৈছিল পুথিপাতিৰ মাজত। খোজকাঢ়ি যোৱা দূৰত্বতে আছিল কেন্দ্ৰীয় জিলা পুথিভঁৰাল আৰু পাণবজাৰৰ গ্ৰন্থ বিপণীবোৰ। বিভিন্ন বিষয়ৰ কিতাপেৰে কৌতূহল নিবাৰণ সহজ আছিল। অসমীয়া, ইংৰাজী আৰু বাংলা, কিছু পৰিমাণে হিন্দী ভাষাটো সাধুকথা, ভাৰতীয়, গ্ৰীক, ৰোমান প্ৰাচীন সাহিত্যৰ পৰা দেশী বিদেশী বিজ্ঞান, কল্পকাহিনী, ৰহস্য সাহিত্য আৰু বিচিত্ৰ কমিক্সৰ জগতখনে মন কাঢ়ি নিছিল। কিন্তু আচৰিত হ'লেও তাৰ মাজত নাছিল কবিতা। 1977 চনত মই 8ম শ্ৰেণীৰ ছাত্ৰ। তেতিয়াই সেই আকস্মিক যোগাযোগৰ ঘটনাটো ঘটে। সপ্তৰ্ষি নামৰ এখন লং প্লেইং গ্ৰামোফোন ৰেকৰ্ড উন্মোচনৰ অনুষ্ঠান হৈছিল ৰবীন্দ্ৰ ভৱনত। তাত 7 গৰাকী বিশিষ্ট অসমীয়া কবিৰ কবিতা আবৃত্তি বা পাঠ কৰা হৈছিল। আৰু অনুষ্ঠানটোত সেই আবৃত্তিকাৰসকলৰ ভিতৰত আছিল ডক্টৰ ভূপেন হাজৰিকা, ডক্টৰ অমৰজ্যোতি চৌধুৰী, ঈশান বৰুৱা আদিসকল। মোক তালৈ লৈ গৈছিল মোৰ দেউতাই, যি প্ৰগতি শিল্পী সংঘ আৰু নিউয়ৰ্ক প্লেয়াৰ্ছৰ দৰে আগশাৰীৰ নাট্যগোষ্ঠীৰ সৈতে নিবিড়ভাৱে জড়িত আছিল। আৰু তেতিয়াই সেই আবৃত্তি শুনিয়েই কবিতাৰ ছন্দ আৰু ভাৱ উপলব্ধি কৰি কবিতাৰ প্ৰতি এটা দুৰ্বাৰ আকৰ্ষণ বোধ কৰিলোঁ, আৰু সি মোক প্ৰায় বিদ্যুৎ প্ৰবাহৰ দৰে চমকিত কৰিছিলে। দেউতাৰ মাজত মই আৱিষ্কাৰ কৰিলোঁ ব্যক্তিগত যোগসূত্ৰৰে উপলব্ধ হোৱা 3 গৰাকী আধুনিক অসমীয়া কবিৰ শেহতীয়া কবিতা সংকলন, বীৰেশ্বৰ বৰুৱা, গৌতম প্ৰসাদ বৰুৱা আৰু ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। 1978 চনৰ 1 জানুৱাৰীত নৱবৰ্ষলৈ আদৰণি নাম দি এটা কবিতা লিখাৰ প্ৰয়াস চলালোঁ, আৰু মোৰ এই কবিতাৰ প্ৰথম শ্ৰোতা আছিল মোৰ মা। তেনেকৈ প্ৰায় 2 বছৰ কাটি গৈছিল। লাজ সংকোচৰ বাবে আন কাকো কোৱা নাছিলোঁ, দেখুওৱা নাছিলোঁ যে মোৰ কবিতা লিখাৰ এটা চেষ্টা চলিছে। কিন্তু হঠাৎ অসম আন্দোলনৰ আলোড়নকাৰীৰ সময়ত মোৰ চেতনাই অন্য দিশবোৰ বিচাৰি গ'ল। সেয়া সামাজিক ভিত্তিমূললৈকে আদৰিত হোৱা সময়। দ্বন্দ্ব, সংঘৰ্ষ, সত্যাগ্ৰহ, কোলাহল, নিস্তব্ধতাই
মোৰ কৈশোৰ মনত কঁপাই তুলিছিল। অ' তোৰ অপ্ৰিয় সত্য ঘটনাই বাকৰুদ্ধ বেদনাৰ্ত কৰি তুলিছিল। বাস্তৱক দুচকুৰে যেনেকৈ দেখিছিলোঁ তাৰ গভীৰলৈ যোৱাৰ ৰহস্য উন্মোচনৰ প্ৰশ্ন উত্থাপনৰ বাবে বিবেকৰ দ্বাৰাই পৰিচালিত হয়। ফলস্বৰূপে ঘনিষ্ঠজনৰ লগতো দৃষ্টিভংগীৰ বৈপৰীত্যই সংঘাত কৰিবলৈ অৱধাৰিত। নিঃসীম বেদনাৰ ভৰত উপলব্ধি কৰিছিলোঁ গদ্যৰ ভাষাৰ আত্মিক যোগাযোগৰ সীমাবদ্ধতা। তেতিয়া কবিতাৰ বুকুত আশ্ৰয়ৰ আত্মিক তাগিদা বাঢ়ি গৈছিল। কবিতাৰ ভাষাত মই লিখিছিলোঁ, মোৰ ব্ৰাহ্মণ আই বোপাইৰ আদেশ নেমানি মই লগুণ নললো, কিন্তু কবিতায়ে মোৰ কাণত গুণগুণালে গায়ত্ৰী মন্ত্ৰ। মোৰ প্ৰজন্মৰ তেজৰ শিৰাত মই তাৰ জপ কৰিছোঁ সহস্ৰবাৰ। মই জানো মোৰ নিজস্ব সৌৰজগতত কবিতাই তেজাল সূৰ্য। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ফুলুং চাপৰিত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ সন্মুখত দুজন খিলঞ্জীয়া কৃষকে চিৰদিনলৈ চকু দিছিল। সেই দুজন কৃষকৰ প্ৰতি একাত্মীয়তাৰে লিখা মোৰ এটা কবিতাই আছিল স্থানীয়ভাৱে ৰাজহুৱা হোৱা মোৰ প্ৰথমটো কবিতা। 1980 চনৰ সূচনাতে নতুন পৃথিৱীত ওলাইছিল সেই কবিতাটো। আৰু মোৰ দ্বিতীয় কবিতাটো আছিল নিসংগ দিনৰ উপলব্ধি, ওলাইছিল সাদিনীয়া নাগৰিকত। সম্পাদক সাহিত্যিক হোমেন বৰগোহাঁইয়ে আশীৰ উপকণ্ঠত লৈ মই কোন কবি এই শিৰোনামাৰে মুষ্টিমেয় কেইজনমানক বৈতালিক কবি বুলি স্বীকৃতি দিয়ে মই স্থান পুৰাইছিলোঁ তেওঁলোকৰ সৈতে। ক্ৰমাৎ চিনাকি হ'বলৈ ধৰিছিলোঁ কাব্যপ্ৰাণ ব্যক্তিসকলৰ সৈতে। প্ৰকাশত কবিতা প্ৰথম ওলাই 1982ৰ আগভাগত। খ্ৰীষ্টোফাৰ কট্ৰৱেলে কোৱাৰ দৰে সেই সময়ত বাস্তৱতাৰ বহুমাত্ৰিক অভিজ্ঞতাই তিতা মিঠা বিবিধ উপলব্ধিৰ দুৱাৰ খিৰিকীবোৰ খুলি দিয়া হেতুকে মোৰ বহুকেইটা কবিতা সুদীৰ্ঘ আছিল। আলোচনীৰ 2-3 পৃষ্ঠা পৰ্যন্ত অনায়াসে অধিগ্ৰহণ কৰিছিল। সেই সময়তে চিনাকি লেখক মানিক দাসে দীঘল কবিতাৰ অকাৰ্যকাৰিতা বা অপ্ৰয়োজনীয়তা সম্পৰ্কে এটা নিবন্ধ লিখি আমাক শব্দৰ প্ৰয়োগ আৰু ভাৱৰ সংযমী প্ৰকাশৰ কাৰণে উদ্বুদ্ধ কৰি এটা লিখা লিখিছিল। আৰু সেইটোৱে মোক আচলতে ভিতৰি ভিতৰি কঁপাই তুলিছিল। আৰু তাৰ ফলত মই নিজকে আত্মসমালোচনা কৰি কবিৰ কৈফিয়ত নাম দি এটা টোকা, এটা নিবন্ধই আছিল, সেইটো পঠিয়াই দিছিলোঁ লোকায়তলৈ। আৰু সেইখনৰ সম্পাদক হোমেন বৰগোহাঁই খুব ততালিকে সেই নিবন্ধ প্ৰকাশ কৰি মোক উৎসাহিত কৰিছিল। এফআৰ লিভিছে সকীয়াইছিল ষ্টক ৰেছপন্স অৰ্থাৎ গতানুগতিক সঁহাৰিৰ বিৰুদ্ধে। আৰু মই ঠিক তেনেকৈ মোৰ পাঠ আৰু চৰ্চা দুয়োটাতে গতানুগতিক সঁহাৰিৰ পৰা নিজকে সযত্নে আঁতৰাই অনাৰ প্ৰয়াস কৰিছিলোঁ। আৰু সেইবাবেই মই আত্মসমালোচনাত নিজকে জড়িত কৰি সুখ অনুভৱ কৰিছিলোঁ। অনুশীলন আৰু কবিতাৰ বিশাল জগতখনৰ তুলনাত কিন্তু নিজকে মই নিঃসীম বুলি অনুভৱ কৰোঁ। যাৰ বাবে বহুতৰ তাগিদা স্বত্বেও মই প্ৰথমটো কবিতা সংকলন উলিয়াবলৈ সম্পূৰ্ণ 21 বছৰ অপেক্ষা কৰোঁ। 2001 চনতহে মোৰ প্ৰথমটো কাব্য সংকলন ওলায়। ইতিমধ্যে সংবাদ মাধ্যমত বাক স্বাধীনতাৰ পূৰ্ণ সুবিধা লওঁতে গদ্যৰ চৰ্চাই যেন সমগ্ৰ সত্তা আগুৰি ধৰে। দুৰ্ভিক্ষ মানুহৰ হাহাকাৰ দেখি এসময়ত কবি সুকান্তই কৈছিল, কবিতা তোমায় দিলাম আজকে চিঠি, পৃথিৱী যেন গদ্যময়। আউজবিটছৰ পাছত কবি অদেন আৰু দাৰ্শনিক এডৰ্নোৱেও কৈছিল, ইয়াৰ পাছত আৰু কবিতা লিখিব নোৱাৰি। No poetry after Auschwitz। বৰ্তমানৰ সন্মুখত বৰ্বৰতাৰ বিপৰীতে কাব্য যেন নিৰৰ্থক। মই কিন্তু দ্বন্দ্ব সংঘাতৰ মাজত কাব্যৰ অৰ্থ হৃদয়ংগম কৰিছিলোঁ। বৰঞ্চ সংবাদ মাধ্যমত পোনপটীয়াকৈ কথা কোৱাৰ আনন্দতহে কবিতালৈ সময় কম দিলোঁ। 1993 পৰা 1999লৈ খুব কম কবিতা লিখিলোঁ বা নিলিখিলোঁ, প্ৰকাশ কৰিবলৈ ইচ্ছাও নকৰিলোঁ। কিন্তু মনৰ গোপনত জানো দ্বন্দ্ব সংঘাতৰ অন্ত পৰিছিল? নাই পৰা। সেইবাবে সঞ্জয় উবাস নামৰ এটা কবিতাত বৃত্তিগত সীমাবদ্ধতাৰ বিষয়ে ক'লোঁ এইদৰে, কিন্তু খবৰ সাজি ক'ব মই নোৱাৰোঁ, মোৰ খবৰত যদি তোমাৰ নিন্দা থাকে তেন্তে মই নিৰূপায়।
লাগিলে তাৰ বাবে মই তোমাৰ সন্দেহৰ পাত্ৰ হওঁ হে মহাধিৰাজ তাৰ বাবে জানো মই দোষী নে দায়ী হ'ব মানুহৰ বিবেক মই নকওঁ যে মই ৰাষ্ট্ৰৰ বিৰোধী নহওঁ মই অকৃতজ্ঞ অভিমন্যু আৰু দ্ৰোণবধৰ সমস্ত কপট কৌশল ময়ে আজি ভাঙি দিলোঁ তোমাৰ আগত তথাপি ক্ষমা কৰিবা কাৰোৱে অনুগত হোৱাৰ বাসনা মোৰ নাই কুৰুক্ষেত্ৰ থাকক মানুহৰ বোধ আৰু বিচাৰৰ আদালতত তোমালোকৰ তেজৰ সকলো কলংকৰ আজি সৎকাৰ কৰা এইদৰে লিখাৰ উপৰিও ব্যক্তি আৰু সমষ্টিৰ দুখ শোষিত অৱদমিত হোৱাৰ মনোবেদনাৰে লিখিছিলোঁ স্মাৰক পত্ৰ জতাতিলৈ য'ত মই কৈছিলোঁ এনেদৰে আপোনাৰ সময় ওলাবনে এই কথাখিনি পঢ়ি চোৱাৰ দেৱালবোৰলৈ চাওক দাবী আৰু গালি সপনিবোৰলৈ কিমান ঠেলা হেঁচা সকলো জানি বুজি পিতৃ ঋণ খুজি গৈছে আপোনাৰ উত্তৰ প্ৰজন্মই ৰাজকোষত জমা কৰি গৈছে তাৰুণ্যৰ সমস্ত শোণিত সংসাৰৰ হেঁপাহ আকৌ যে কবিতাৰ বুকুত আশ্ৰয় লোৱাৰ আত্মিক তাগিদা দুৰ্বাৰ দুৰন্ত হৈ উঠে তাকেই বৰ্ণনা কৰি মোৰ প্ৰথমটো সংকলন আমলখি গছৰ কুহুৰীৰ পাতনিত ক'লোঁ এইদৰে যিমানে মানুহৰ লগত মোৰ যোগাযোগ বাঢ়ি যাবলৈ ধৰে সিমানে এটা কথা সহজবোধ্য হৈ উঠিছিল যে নিৰ্ভেজাল ৰূপত সত্যৰ প্ৰকাশো উজু নহয় প্ৰত্যেকৰে ডিঙি আৰু আঙুলিৰ আগত যেন ৰৈ থাকে উদ্যত দামোকল চৰ্তৰ ৱালখন গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত হাড়ে হিমোজে মিলি গৈও উপলব্ধি কৰিবলগীয়া হৈছিল শাস্ত্ৰীৰ নাকৰ সেই কবিতাৰ শাৰীটো ইন আৱাৰ টাইম ডেথছ অৰ্ডাৰ ইজ ইন দ্য এয়াৰ পুনৰ কবিতাৰ বুকুলৈ উভতি যোৱাৰ বাহিৰে উপায় বা কি তাৰ পাছত আৰু বিৰতি নাই মৃত্যু বিনাশ আৰু নৈৰাশ্য অতিক্ৰমী কবিতাই মানৱখনক সমৃদ্ধ ঋদ্ধ কৰি গৈছে ব্যাধৰ ফৰে ক্ৰৌঞ্চ পক্ষীৰ প্ৰাণনাশ কৰাৰ পৰা আজিৰ অনুজীৱই লক্ষজনৰ প্ৰাণ হৰণ কৰা সময়লৈকে জীৱনবোধ আৰু কাল চেতনাক সাৰথি কৰিয়ে মই আগবাঢ়িছোঁ ঐতিহ্যবোধে আনিছে বিৰোধাভাস পৰিহাস শ্লেষ উন্মোচিত বাস্তৱতাই বৰ্তমানৰ অনুলেখনত অতীতৰ সংৰোপণ ঘটাবলৈ প্ৰলুব্ধ কৰে অহৰহ উজ্জীৱিত হয় আখ্যানৰ নতুন ব্যাখ্যান সি আঞ্চলিক মনন চিন্তনেৰে পুষ্ট হৈও বিশ্ববিখ্যাৰে আলোকিত ব্ৰহ্মাণ্ডত মানুহৰ অস্তিত্ব সম্পৰ্কে সি সজাগ থ্ৰুতে এইখিনিয়ে মোৰ ক'বলগীয়া এতিয়া মই শেহতীয়াকৈ লিখিত কেইটামান কবিতা পাঠ কৰিবলৈ লৈছোঁ কবিতাৰ শিৰোনাম আহিনৰ ছাতি এজাক ভাগৰুৱা বৰষুণে শীতল ছাতি মেলি ধৰে চকুৰ প্ৰচাৰতে ভাগি পৰা পানী গছাই বৰ সবাহ ভগাৰু বাতৰি দিয়ে কেঁচেমা কেঁচেম গোন্ধাই মাটি শংকা জগাই কিহৰ শংকা বুকুত পাথৰৰ দৰে ভাঁজ চুই চাওঁতে তাৰ আগলতিয়ে কঁপাই যায় খৰ বৰষুণৰ ধাৰাল আঙুলিবোৰে কাটে উৰুখা ছাল নিশাটোৱে হেঁচি ধৰে বুকুৰ চুক ক্ৰমে হিংস্ৰ হৈ উঠে বাহিৰে বাহিৰে ধৰাৰ সাতাম পুৰুষে শিৰ চুমি বৰষুণৰ ছাতিটো ক্ৰমে বহল ভয় হয় জানোচাই প্ৰসাৰিত ধুমুহাৰ মুখে গিৰি পেলাই টোকোনা ঘৰৰ চিত কাতিৰ আকাশ বন্তিলৈ অকণো এৰি নিযোৱাকো নিতৌ যিমান যাপন হয় দিন সিমান ঠেক হৈ পৰে উভতনিৰ গলি ইমান ঠেক যে আঁৰি থোৱা কেলেণ্ডাৰখনো নমাই ল'ব লাগে আঁৰিবলৈ নতুন ঠাই লগা হয় কেলেণ্ডাৰৰ ঘৰবোৰো টুটিবলৈ ধৰে ইটোৱে সিটোৰ লগত শত্ৰুতা খালে কেলেণ্ডাৰৰ শক্তি ক্ষয় আয়ুস কমে নিতৌ সি হিচাপ কৰে তাৰ কেইটা ঘৰ শোকত ভাগি পৰিছিল কেইটা ঘৰ হৈছিল আনন্দত থৌকি বাথৌ
জীৱনে যেতিয়া আধাবাট পাৰ হয় মৃত্যুদূত আহি জোখমাখ লৈ যায় নীৰৱে সেই সত্যৰ মুখামুখি হওক বা নহওক জীৱন আগবাঢ়ে উভতনিৰ গলিটো ঠেক হৈ ৰুদ্ধ হৈ পৰে কেলেণ্ডাৰৰ ঘৰত ওলমে তাৰ প্ৰমাণপত্ৰ কাৰণ মৃত্যুদূতে কটা চিন দিয়া কেলেণ্ডাৰৰ ঘৰবোৰতে জীৱনৰ বাবে পোচাক পেলোৱা হয় যেন অতীতত ভৱিষ্যতৰ দিন সেইফেৰা কৰ্মও আগবাঢ়ে নীৰৱে অকৃপণে কাঠফুলাৰ দৰে যেতিয়া চৌদিশ পাতি ধৰে ঘাতকে জীৱনো উলামুলা হৈ ৰব পাৰে জানো জীৱন যে উৰ্বৰা মাটিৰ সন্তান উত্তৰ গোকুল নতুনকৈ ইতিহাস লিখাৰ পাছত মনৰ গোপন কোঠৰীত হঠাৎ বাজি উঠিল বিকুল বাজি উঠিল বাহিনী কোনো মানুহেই দ্বীপ নহয় কোনো মানুহেই জাজৰি নহয় উমানতহে আত্মা হয় দীপান্তৰিত জলপথত এৰা পগলীয়া আৰু বিপথগামী মানুহে বিচাৰে কি নেদেখে নুশুনে কি কেৱল আন্ধাৰত পৰিব খোজা শিলৰ লিপি পানীত ডুব মাৰি নয়ন ভৰি চাবলৈ মন যোৱা এখন ছবি খোজে প্ৰতি দীঘল হবলৈ ধৰা এটা বাট লাউড স্পিকাৰে বতাহত ঘূৰাই দিয়া নীৰৱতাখিনি নতুন ইতিহাস পঢ়া নতুনকৈ লিখা কাৰবাৰ এইদৰেই বাজি মাত নতুন ব্যাখ্যাৰ জঞ্জননিত তল পৰি যায় পুৰণি ইতিহাসৰ পৃষ্ঠাবোৰ ক'ত থওঁ মোৰ বাপতি সাহোন হেঙুল হাইতাৰে বুলোৱা চন্দ্ৰতপ আৰু মোৰ ইমাৰতী গোন্ধ এটা অচিনাকি গোন্ধ পাইছেনে বাৰু গছত ফুলাই হওক পানীত ফুলাই হওক কোনো ফুলৰটো নহয় এই গোন্ধ তেন্তে কাৰ পৰা ধাৰ কৰিলে বতাহে ইয়াত বাঁহ ফুলৰো হ'বই নোৱাৰে এদিন এবেলা দূৰণিবতীয়া বিটুমেন হ্ৰদ এটালৈ গৈ পাইছিলোঁ এবিধ ফুল আশ্চৰ্য সৌৰভ তাৰ পিছে এতিয়া পোৱা গন্ধটোৰ দৰে উত্তেজক নাছিল কোনে জানে কি ৰহস্য ফিন খাই আছে ইয়াত কালি ভাবিছিলোঁ আজি একোৰে গন্ধ নলওঁ শুনি চোৱাটো নিষেধ নহ'লেও চোৱা শুনা কোৱাটো বাৰু বেলেগ কালি ভাবিছিলোঁ আগেয়ে নোপোৱা গন্ধটো নোপোৱাৰে ভাও জুৰিম বাটৰ দিশ পতালি হিচাপ কৰি কোনে জানে কাইলৈ কি হৈ যায় মনে ডাকিছিল সন্মুখৰ পৰা তকৈ চাই থাকে ভয়ংকৰ এযোৰ চকুৱে গাৰ ছালৰ ছিদ্ৰৰে সোমাই খবৰ ল'ব কি কৰোঁ কলৈ যাওঁ কাৰ লগত কি কথা পাতোঁ অৰৱেলে দেখিছিল নে এইযোৰেই চকু পাইছিল জানো এই গন্ধ ছানগ্লাছ খুলি বিকট হাঁহিৰে দৈত্যটো সন্মুখৰ দিঠক কল্পনাৰ কিয় মুঠি হয় কল্পনো কি কিমান দূৰলৈ চাব তাতো ঢুকি পোৱা ঢাকন আচলতে কিমান অচিনাকি এই গন্ধটো আচলতে ডিক্সৌবাদ কবি আনিছুজ্জামানলৈ কওঁতে শুনিবলৈ ভাল আঘোণমহীয়া দিনকেইটাত আনে কয় এয়াই হেনো ভাল পোৱা নিজে নষ্ট হ'বলৈ এনে এটা মাহেই যথেষ্ট ভিতৰৰ হাবিখনে বিষ সৰুৱাই যেতিয়া মই নৰিয়াত পৰোঁ কবিতা লিখিব খোজাটো তাতো টান নৰিয়া কোনে মচি দিব পাৰে এনে বিষ সময়ৰ নিদাঘ আঁচুৰিতে লাগে গাত ঋতুৱে ঋতুক মাতি আনোতে কাৰ সাধ্য তেনে দুধাৰি বিষ গান শুনাৰ গালে মুখে আলফুলে হাত বুলাই ভাল পোৱাৰ দুৰভিসন্ধিৰে নিজক দেউলীয়া কৰাৰ আয়োজন দুৰ্বাৰ কওঁ নেকি তুমি মৰি যাবা মই মৰি যাম তথাপি হাবিখনৰ সমান নহয় সজল দুচকু সমান নহয় বৰ্ণঘন স্বৰ
নমৰাকৈ নিজিয়াকৈ এটা বিক্ষৌবাতত মই এটা অবাক চাওঁন নিজে নষ্ট হ'বলৈ ভাল পোৱাৰ এনে আলস্যই যথেষ্ট গৃহদাহ তিনিমূৰীয়া আইতাৰ খুন্দনাটোৰ আগতে দহদিশ ধানে লোনে হাঁহে মহে মুঠ নসলোৱা এখন হাবিও আছিল এখন তামোল চুবোৱামান হাতত দাঁতে থুটিওৱাৰে পৰা তেওঁ কথাৰ মালিহা মাৰিছে যাৰ লগত হঠাৎ হাৰে ক'ৰ পৰানো আহিল লাগিল বৰ একুৰা জুই হাবিখনে দেখোন ধনগুলৈ এটাও দেখা মনত নপৰে গাঁওখন চাই হওঁ কি নহওঁতে তেওঁৰ হাঁচতিও খালো নাতিহঁতে তেওঁৰ মুখলৈ চালে এনেকুৱাটো শুনা নাই সেই বৰ ভূঁইকঁপৰ সাধুটোত এইকুৰা জুয়েই নেকি সিহঁতে শুনি থকা মহামাৰী সিহঁতে শুনিছে এনেকৈ জুই জ্বলি ক'ৰবাত মহামাৰী হৈছিল এখন মহাৰণ্য চাৰখাৰ হৈ বিষাণুবোৰ তাৰ পৰা আনৰ লগত দূৰণিলৈ গৈছিল আইতাৰ দহদিশ সদায় ভৰি আছিল শেষ নোহোৱা সাধুকথাৰে তাতে এতিয়া যোগ হৈছে আৰু দুটা পুৰা হাবিৰ নতুন সাধুটোতে দৌৰিবলৈ ধৰিছে যুদ্ধৰ ঘূৰাই টনা এখন ৰথ এখন তিনিকোণীয়া পতাকা উৰুৱা মুখ দৰ্শন A man when he talks should not use words that are dear to him Sheshwabni স্ক্ৰীনশ্বটত সাঁচি ৰখা এখন মুখ আলেঙে আলেঙে চাওঁতে চকুৱে পৰে খনিকৰৰ প্ৰতিমাই এনেকৈ চকু শিঙি নথয় মনালিছা নামে চৰ্চিত এক জগধাত্ৰীৰ কথা অৱশ্যে সুকীয়া চকুত চকু থৈ নোপোৱাকৈ পোৱাৰ শেষ নাই তুমি এক নাৰী নে এখন কিতাপ পঢ়ি সামৰিব নোৱাৰা সিখনি মুখ পঠনে বোধনে বাগধাৰাই ভাঁজ লয় মূৰলৈ সলাই দিশ মুখনীয়া আঠে বেঠে বহুৱাইছে আলহী শব্দৰ পৰিয়ালবোৰ তেওঁলোকৰ মাজতে পবিত্ৰ নিভাজ শব্দবোৰ যিবোৰে সকলো হেৰুৱাইছে কেৱল লংগৰ নামে এডাল টিকলিৰ বাহিৰে বহু ঠাই ডিঙা বাই আহি যেন অনিত্য বাগধাৰাত গোজ পাতি অস্ফুট কথন জীয়াই থাকে য'ত নৈসত্যৰ ভাষা নহ'লে বা পৈশাচিক উল্লাস কোলাহলে য'ত ভাষাৰ সমাধিৰ আছে এই দুটাৰ কোনটো নিজৰ বিতত মনে তাৰ সমিধান নুলিয়ায় অহং মনে যেন দোলনাত দলি দলি মুখনি আৰ চকুৰে চায় যাতে কোনো পবিত্ৰ শব্দই খেলি মেলি নলগায় ভাষাৰ উপাসকৰ বাবে সেয়াই মাথো হৈ ৰয় কৰণ থংদচা মন্দিৰত অমিতাভ দিয়া আজি দিয়া এই মহাকালৰ যাতনা পাৰ কৰাৰ অক্ষয় সহিষ্ণুতা অসীম প্ৰশান্তি ইমান সাৱধানে এই বাৰ্তাক গাঁঠি দিছিলোঁ পাৰৰ পাখিত নাভাবোঁ যে কোনোবা তৰ্জনীৰ ইজাৰাই ধৰা পেলাব ফুলত দিব নাইবা চিনাকি বিৰুদ্ধবাদীয়ে গোচৰ কৰিব যাৰ হেন চকুৱে ৰেহাই নিদিয়ে মৰা হয় মৰণ মাতি অনা দুবৰিকেইডাল যাৰ প্ৰবৃত্তিয়ে অৱলীলাই পাৰ কৰে বৃত্তিৰ নীতি মোৰ সংকেত মালাই মুকুলিত কৰে তোমাৰ যি সঁহাৰি সেই মোৰ অনাদি অনন্ত জুৰি নেদেখা কল্পবৃক্ষ নিলিখা শব্দৰেণু যি আজি কুৎসাৰ সীমান্ত খহাই মেঘমালা হৈ আৱৰিলাহি অমিতাভ মোৰ সেই পত্ৰও যদি ৰঞ্জন ব্যূহৰ মাজত নিক্ষিপ্ত হয় জানিবা এনে ক্ষণ আহিব শুনিম হয়তো বা দেশান্তৰিত অথবা পৰাচিত হোৱাৰ আহ্বান মোৰ সেই বাৰ্তাত জিলিকি থকা প্ৰতিটো বৰ্ণ প্ৰতিটো চিহ্নৰ মাজে মাজে যিগুঞ্জন তাপ মাৰি আছে তোমাৰ একেটি মাত্ৰ অভিবাদন অপেক্ষাত মোৰ প্ৰাণৰ প্ৰণতিৰে অমিতাভ তোমাৰ মনৰ মুদ্ৰাত ঠাই মেলি দিয়া শত যোজনৰ সেই অনিৰ্বাণ আকুতি জাতিস্মৰ
তৰোৱালৰ ছাঁৰ পৰা বাচি অহাজনে পুনৰ জনম লভিলে। এই জনমতে পুনৰ জনমৰ আগৰ এচুৱা জাতিস্মৰৰ স্মৃতি হ'ল ৰাজপথৰ পৰা হাস্পতাললৈ মৰিয়ালৈ। জাতিস্মৰৰ চৰিত তাৰ পাছতে হ'ল উন্মোচন। সন্মুখত জ্বলে ৰাজপথে টনা ৰেখাডালৰ অতীত। জীৱন্তে প্ৰাণহৰণ স্মৃতিৰ এই পাৰে যেতিয়া অবাধ, পতন সূচিত হয় প্ৰাণাধিক জাতিৰ। যাৰ বহল বুকুত লয় পাইছিল বহু কাল ধুমুহা, সিয়ে হেৰাই যোৱাৰ যাতনাত কাতৰ। জাতিস্মৰে নসহে হেৰুৱাৰ বতাহত আতুৰ আপোন ধৈৰ্যা। ক্ষীণ হৈ অহা প্ৰতিবেশীৰ চেনেহী মাত তৰোৱালৰ ছাঁত পঠিল। সময়। চিৰিপ চিৰিপকৈ বৰষুণ পৰিছিল। জুৰুলি জুপুৰি পাতেৰে ডালবোৰ ঢাকি ৰখা টান গছৰ কাৰণে। মই হলে চকু আৰ কৰিছো। নিজকে সাও দিয়াৰ সময় নহয় এইটো। নিৰ্বাসন দি থৈছো নিজক। এই চাফ চিকুণ কৰা, ৰন্ধা বঢ়া, ধোৱা পখলা, ডাঙৰকৈ আঁকি লোৱা এটা বৃত্তত, এই যিটো বৃত্ত নিজে থিয় হোৱা বহি থকাৰ কাৰণে জোখৰ। মমিনাই কৰা কামবোৰ এতিয়া মোৰ কামৰ কাম। বৰষুণৰ পৰা গছে নিজকে আঁৰ কৰাৰ সকাম নাই। মই হলে মোক কৰিছো। ৰিপুঞ্জ ইঞ্জিনিয়াৰ এতিয়াও আকুৰ গুজ, আনক দেখুৱাবলৈ বৃত্তৰ পিঠিত এটা এটা কৰি লিখে আখৰ। শূন্যৰ পিঠিত যিহকে নিলিখক শূন্যহে দেখো। শূন্যৰ পিঠিত আগলৈকো শূন্য। দুপতীয়া মূলাতে দেখি থৈছো নহয় শুভ অশুভৰ চিন। মোৰ চুবুৰীৰ ছাদত দবা পিটা শব্দ, কুটুমৰ পজাত তৰা নৰা চিঙি আহি ৰৈ দিছে কল কৰি নলাটো। হঠাৎ এখন নদী, হঠাৎ অনুজীৱ, হঠাৎ ভূঁইকঁপ, হঠাৎ গ্ৰহাণু এই সময়। ধন্যবাদ। Sadhu, sadhu, sadhu. Thank you very much, Manoj Pujari ji. Poetry is the beautiful expression of literature. तो हमने आज जो कविता आपने सुनाए, ये इसलिए मैं आभार व्यक्त करता हूँ साहित्य अकादमी का, ये वेबलाइन सीरीज का जो कथा कवि संधि अनुष्ठान है, ये कवियों के लिए और कविता प्रेमियों के लिए। मैं आभार व्यक्त करता हूं कि ये सब कविता आप सुनाने के लिए, और मैं धन्यवाद प्रकट करता हूं हमारे आसामीज एडवाइजरी बोर्ड के कन्वेनर डॉक्टर ध्रुवज्योति बोरा, जिन्होंने ये प्रोग्राम के लिए हमको सहयोग भी दिए हैं। और मेरे विनती है कि जितने सारे साहित्य अनुष्ठान है और साहित्यकार है, सबको हमारे साहित्य अकादमी का ये वेबलाइन सीरीज का जितने प्रोग्राम है, हर महीने हम 26 भाषाओं के 50-60 अनुष्ठान ऐसे करते हैं। आसामीज का अनुष्ठान तो एक मेजर लैंग्वेज जैसा है, एक ईस्टर्न रीजनल बोर्ड ऑफिस के कलकत्ता ऑफिस से ये हो रहा है। मैं सबको धन्यवाद व्यक्त करता हूं, और फिर मेरे अनुरोध है कि ये अनुष्ठान को सब आए, देखें, और हमारे ये वेबसाइट में और यूट्यूब में देखने के लिए मैं अनुरोध करता हूं। सबको धन्यवाद, विशेष रूप से मनोज पुजारी जी को धन्यवाद, शुक्रिया, नमस्कार।